সদৌ অসম গড়িয়া মৰিয়া দিশিজাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ চৰজমিন তদন্ত গোলাগঞ্জত ভূমিকেন্দ্ৰিক বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিল দল সংগঠন। দুদিন পূৰ্বে দখলকাৰী পৰিয়ালটোৱে কোনো বৈধ নথিপত্ৰ নথকাৰ বিপৰীতে উপস্থিত লোকৰ সৈতে বাকবিতণ্ডাত লিপ্ত হয়। পৰৱৰ্তী সময়ত গোলাগঞ্জ থানাৰ আৰক্ষী উপস্থিতিত পৰিৱেশ নিয়ন্ত্ৰণ হয়। গোলাগঞ্জৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিচন্দ্ৰই প্ৰথম খণ্ড মানিক দেৱনাথ নামৰ বঙালী হিন্দু ব্যক্তিগৰাকীৰ ভূমি 4 বছৰ পূৰ্বে অবৈধভাৱে আজিজুৰ হক নামৰ লোকে দখল কৰে। ঘটনা সম্পৰ্কে গোলাগঞ্জৰ ৰাজহ চক্ৰৰ লগতে নতুনকৈ গঠন হোৱা গোলাগঞ্জ সমষ্টিত অভিযোগ দিয়া মানিক দেৱনাথে অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিলে প্ৰশাসনে। দুদিন পূৰ্বে আক্ৰষ্ট সদৌ অসম গড়িয়া মৰিয়া দিশিজাতীয় পৰিষদ আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ ধুবুৰী জিলা সমিতিৰ উপস্থিত হৈ সময়সীমা বান্ধি দিয়াৰ লগতে অবৈধভাৱে ভূমি দখল কৰা লোকক উচ্ছেদ কৰি ভূমি প্ৰকৃতগৰাকীৰ হাতত গতাই দিবলৈ জিলা প্ৰশাসনক দাবী জনাই সদৌ অসম গড়িয়া মৰিয়া দিশিজাতীয় পৰিষদে চৰজমিন তদন্তৰ পিছত আজি 1325 দাগ নম্বৰ আৰু খতিয়ান 411 নম্বৰত থকা প্ৰায় 4.3 বিঘা ভূমিৰ প্ৰকৃত স্বত্বাধিকাৰীৰ লগতে সদৌ অসম গড়িয়া মৰিয়া দিশিজাতীয় পৰিষদে মন্তব্য আগবঢ়ায়। গোলাগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোর নাম বিপুল দেবনাথ। ঘটনাটা মোর দাদা মানিক দেবনাথ আজি 50 বছর ধরে 50-55 বছর ধরে এই মাটিটা খাই আছে। না, এটা আমার দলিল করা আছে, এই যে দলিল আছে, দলিল এটা জব্বার বেচাইছে। হ্যাঁ, মানিক দেবনাথ। হ্যাঁ, খাইয়া আছে 50-55 অনুমানিক। এলা মানে হঠাৎ করিয়া আজিজুর এই জমিনটা মানে আমরা কাদো করি থুয়ে আসছি রাত্রিবেলা ওয়াগারি। হ্যাঁ, কেস করা আছে আইজুলের নামত। হ্যাঁ, গোলাগঞ্জ থানাত কেস এই যে ইয়া আছে। দুইবারে দলিল হয়েছে, একবার মানে অল্প পরিমাণ আর আরেকবার আর একটু আধা বিঘা করি। হ্যাঁ, 1974 সনের দলিল। হয় চাওক, সাংবাদিক বন্ধুসকল, যোৱা কেইদিনৰ পৰা বিৰাটনগৰ চাৰিআলি, বিশেষকৈ বিচন্দৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বিচন্দৈ 1 নং খণ্ড, যি এটা ভূমিকেন্দ্ৰিক বিষয় লৈ মানে এটা কাজিয়া সৃষ্টি বা সূত্ৰপাত হৈ আছে। সেইটোত যিহেতু মানিক দেৱনাথ বনাম আজিজুৰ ৰহমানৰ মাজত কাজিয়াখিনি হৈ আছে। আমাৰ যিহেতু নেইবাৰ হয়, আমাৰ ঘৰ ৰায়পুৰ চাৰিআলিতে, আমাৰ নেইবাৰে আমি ঘটনাখিনি কমপ্লিট, আমি ঘটনাটো সম্পূৰ্ণ ঘটনাটো আমি জানো। কি হৈছে, মানিক দেৱনাথে কোৱা মতে বা তেখেতে দলিল মূলে মাটিটো কিনিছে আজিজুৰৰ দেউতাকৰ তাৰ পৰা। হ্যাঁ, 50 বছৰমান, প্ৰায় 50 বছৰমান আগতে কিনিছে, দলিল মূলে ইহঁতে মানে খৰিদ কৰিছে। সেই খৰিদ কৰা মাটিত মানিক দেৱনাথে ভোগ দখল কৰি খাইয়ে আছে। যোৱা যেতিয়া আমাৰ শালি খেতি কৰিম আমি কঠীয়া ৰোৱাৰ সময়ত মানিক দেৱনাথে যেতিয়া মানে মাটি খেতিখন চহাৰ পিছত কঠীয়া ৰোৱাৰ আগতে ইহঁতে চহালে, আৰু আজিজুৰ যে এগেষ্ট পাৰ্টি আজিজুৰতে আছে সিহঁতে আহি কঠীয়া ৰুই দিয়াৰ পিছত কাজিয়া সূত্ৰপাত হ'ল। যেহেতু মাটিডোখৰা চাৰিআলিৰ পৰা বিচন্দলৈ 2-3 কিলোমিটাৰ নিলগত, আৰু সেই মাটিখিনি আমাৰ দেশী অধ্যুষিত মুছলিম মানুহৰ অঞ্চলৰ ভিতৰুৱা গাঁৱত যেহেতু মাটিতে অৱস্থিত। তো মানিক দেৱনাথ ইয়াৰ পৰা তাতে যাই খেতি কৰোঁতে তাই যেতিয়াই খেতি কৰিব যায় তাকে মানে খেদি পঠায়, তাক মাৰা বা কিহত ধমকি দিয়ে। ইয়াৰ আগতে 2024 চনত এনেকুৱা কৰিছে। মানিক দেৱনাথে গোলাগঞ্জ আৰক্ষী চকীত এজাহাৰ এখন দাখিল কৰিছিল। পুলিচ ইনকোয়ারি ইনভেস্টিগেশন কৰিছে। অলৰেডি পুলিচ ৰিপৰ্টও এখেতক দিছে, এখেতৰ দখল থকা বুলি, এখেতৰ মাটি হয় বুলি পুলিচ মানে থানাৰ পৰা এটা ৰিপৰ্ট দিছে, মণ্ডল ৰিপৰ্টও দিছে। তাৰপিছত আৰু কাজিয়া হৈছে। কাজিয়া হোৱাৰ পিছত সিহঁতে আকৌ থানাত কেছ কৰিছে। সেই সময়তো যেতিয়া সোনাউদ্দিন মল্লিক নামৰ ASI জনে আহি তদন্ত কৰিছে, ইনভেষ্টিগেশ্যন কৰিছে, তাৰো ৰিপৰ্ট আছে, সববিলাকে আছে। আৰু ইহঁতে CDC গোলাগঞ্জৰ মহামান্য CDC আয়ুক্ত ওচৰত ইহঁতে এপ্লিকেশ্যন কৰিছে। CDC মহোদয়েও অলৰেডি এখন নোটিছ মানে এটা অৰ্ডাৰ কপি দিছে। এই অৰ্ডাৰ কপিখনত লিখা আছে যে ফাৰ্ষ্ট পাৰ্টি মানিক দেৱনাথৰ দখল আছে, মাটি আমি চালি জাৰি চাইছোঁ। তো মাটি বিচন্দৈ প্রথম করে যেটা মাটি জমিনে কেঁচাল, এই মাটিতে আসলতে মোর বাবা নিলেমের মাটি সরকার বা নিলেম ডাকি দিছে। ডাকি নেওয়ার পরে 2002 মোর বাবার নামত মানে ফাইনাল দিছে। ফাইনাল আছে মোর বাবার নামত মফিজুদ্দিন শেখ, ডাক নম্বর 1325, 3 বিঘা 16 লাচা মাটি।
নিলাম রাখার পরে এই মাটিতে সরকারে আমাকে বুঝি দেয়নি, বুঝি দেয় নাই। না দেওয়ার পরে আমরা সিভিল করছি, মোর বড় থেকে সিভিল করছি আর কি। আবেদন করছি, সরকারে কিছু দেয়নি, মানে একটা নিলামের দলিল দিছে খালি, যে মাটি নিলামের দলিল একটা দিছে, দলিলটা আছে মোর কাছে। এটা নিলামের দলিল 46 বিঘে 3 কাঠা 14 আছে মাটি।